কাশ্মীৰৰ পৰা ধুনীয়া ধুনীয়া চলা আহিছে ল'ৰাটোক বচাই দিলো একদম মানে বেলেগ একদম ফুল হৈ বহিছে লিপষ্টিক কাজল লৈ যায় ল'ৰা ছোৱালীবিলাকে বেছিকৈ এনজয় কৰে সেইকাৰণে বহুত কিবা কিবি এনেকৈ লৈ Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই অকালে বহুত ধন্যবাদ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে নলবাৰী ৰাস আৰম্ভ হৈ গৈছে যোৱা 15 নৱেম্বৰৰ পৰা আৰু চলি থাকিব 28 নৱেম্বৰলৈ। আজি হল তৃতীয় দিন মানে 17 তাৰিখ 17 নৱেম্বৰ। তো আজিও যাম মই ৰাস চাব আৰু আপোনালোককো লৈ যাম ৰাস চাবলৈ। কাৰণ নলবাৰী ৰাস মানে তো জানে আপোনালোকে সদায় বেলেগ বেলেগ ধৰণৰ কিবা কিবি হৈ থাকে নলবাৰী ৰাসত আৰু যেহেতু আপোনালোকে কৈছে যে ডেইলি ভ্লগ লাগে গতিকে ডেইলি ভ্লগ দিবলৈ মই সাজু তো বলক এতিয়া ৰাস চাব যাম আৰু আজি হল সানডে বুলি ক'লে তো সকলোৰে বন্ধ হৈ থাকে গতিকে আজি আৰু বেছিকৈ মানুহ হোৱাৰ চান্স আছে গতিকে ৰাসৰ ভিতৰত গলে যি গৰম লাগে গতিকে মই হেয়া সব টি-শাৰ্ট পিন্ধি লৈছো কাৰণ নলবাৰী ৰাসখন ইমান নহয় বহুত ডাঙৰ বহুত বিশাল বহুত খোজকাঢ়ি চাব লাগে আৰু খোজকাঢ়োতে একদম গৰম ধৰি যায় আৰু এই গৰমতে আছে বহুত মৰম আৰু আপোনালোকক বহুত মৰম দিছে মোক আৰু আশা কৰো আৰু ইয়াতকৈ বেছি মৰম দিব কিন্তু বহুতে ভাল পায় মোৰ ভিডিঅ'সমূহ চাই কিন্তু সাবস্ক্ৰাইব কৰা নাই কিয় সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনাৰ এটা সাবস্ক্ৰাইব মোৰ কাৰণে বহুত উৎসাহ তো বলক এতিয়া ৰাস চাবলৈ তো এই আহিপালো নলবাৰী ৰাস মহোৎসৱ আৰু যেহেতু আজি সানডে মানুহ চব কিমান মানুহ হৈছে চাৰিওফালে মাজ ৰাস্তাতে এনেকৈ দোকান খুলি দিছে আৰু এইফালে এখন বনাইছে এইফালে এতিয়া মন্দিৰৰ ভিতৰত যাম মেইন গেটেদি যোৱাকালি ওলাব দিয়া নাছিল আজি ওলাব দিছে আৰু সোমাব দিছে তো এনেকৈ সোমাই এইখিনি ঠাইত যিহেতু দশাৱতাৰ দিছে আৰু এইখন পাহাৰখন দিছে গতিকে ইয়াত চাওক বহুত মানুহ ইয়াত হৈছে উৎসৱকে আদি কৰি বহুতো মূৰ্তি আছে আৰু এইফালে চাওক এইটো কি ধুনীয়া হাঁহ বনাইছে আৰু সকলোৱে ইয়াত ফটো উঠি আছে এনেকৈ ৱাও মজা একদম মুখ মেলি আছে চাওক মুখখন মেলি দিয়ে একেবাৰে এইয়া মন্দিৰৰ ভিতৰত কিনো চলি আছে চাই মানে এইফালে তো কাৰ্যালয় আছে তো মঞ্চত কি চলি আছে চাই শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱৰ এনেকৈ ফটো লগাই দিছে আৰু এইফালে চাওক কৃষ্ণৰ মূৰ্তিসমূহ আছে আৰু এইফালে ভালেই লাগে মন্দিৰটো সদায় ভাল লাগে সেলফি উঠা পৰ্ব চলি আছে সেলফি পইণ্ট যিহেতু আৰু এইফালে মণ্ডপখন এবাৰ চাই যাওঁ মণ্ডপৰ ইয়াত ফটা লোৱা মানুহ মানে ফটো লোৱা মানুহ বহুত হৈ গৈছে সেয়া চাওক জাম লাগি গৈছে একেবাৰে ভৰ্তি ফটো উঠিবৰ কাৰণে ভাল হৈছে কাৰণ ডাঙৰ লাইট লগাই দিছে কলা মানুহ আমাৰ জন্য কলা মানুহ বগা হৈ যায় এই কথাবিলাক বুজি পাই কৰিব প্ৰশংসা কৰিব নালাগে আপোনালোকে মাত্ৰ সহযোগ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আমি এইফালে যেহেতু মিটিঙত মানুহ কম কিন্তু পুতলা চোৱা মানুহ পুতলা নাচ চোৱা মানুহ বহুত পুতলা বধ চোৱা মানুহ আৰু এইফালে আছে পুতলা নাচ চোৱা মানুহ বেঞ্চিত উঠি পুতলা নাচ চাই আছে মানে ভাল হৈছে চাগে চাৰিওফালে মানুহ ভৰ্তি পুতলা নাচ চলি আছে আৰু সৰু ল'ৰা ছোৱালী বিলাকক চাওক এনেকৈ কলা লৈ লৈছে আৰু সকলোৱে চাই আছে মই দেখাব নাই মোক কোনে ভাল বস্তু দেখিছো এইটো মই মানে বনাই থাকোঁতে দেখুৱাইছিলো আৰু এতিয়া চাই লওক এইটো বহুত ভাল হৈছে সেইকাৰণে ইয়াতো মানুহ জাম হৈ গৈছে মানে বহুত মানুহ তাত বুলিয়ে নহয় এইবিলাক মূৰ্তি চোৱা মানুহ বহুত হৈছে সেয়া চাওক লাইন ধৰি মানুহবিলাকে চাই আছে মূৰ্তি সেয়া চাওক গোটেই ডিচিপ্লিনতে চাই আছে মানুহবিলাকে কোনোবাই ভিতৰৰ পৰা চাইছে তো কোনোবাই এনেকৈ বাহিৰৰ পৰা চাইছে এটা মূৰ্তি ভাল লাগিছে বৈকুণ্ঠ প্ৰয়াণ আৰু এয়া চাওক কৃষ্ণ বিন্দাস বহি আছে একেবাৰে কোনো চিন্তা ভাৱনা নাই বেলেগ একদম ফুল হৈ বহিছে চাওক জল জীৱন মিছনৰ পানীৰ প্ৰদৰ্শনী আছে আমাৰ তাতো দিছিল এটা কিন্তু পানী অহা নাই এতিয়ালৈকে আমাৰ পানী এভেইলেবল কিন্তু ইয়াত ফ্ৰীতে দিছে ভাল লাগিছে 10 টকা বাচি গ'ল মোৰ জল জীৱনৰ পানী খাই ল'লো একদম ফ্ৰেছ পানী আপোনালোকে আহিলেও খাব পাৰিব নেশ্যনেল ট্ৰেড এক্সপোৰ ভিতৰত এই মনুটোৱে মাতি আছে আৰু খোৱা মানুহৰ ভিৰ লগতে বেলেগ দোকানসমূহতো ইয়াত বহুত ভিৰ হয় কাৰণ এইখিনি অলপ ঠেকা নেকিতো থাকিলে লগতে একদম মন্দিৰৰ কাষতে দোকানখিনি সেইকাৰণে মন্দিৰৰ পৰা আহি এইখনতে সোমাই যায় আৰু চাৰিওফালে কোনো ভিৰ লগাই এটা কথা বেছি বেগ ছোৱালী মানুহৰ বস্তু আছে আৰু দোকানবোৰ ছোৱালীবোৰে ভৰ্তি চাৰিওফালে যাওক একদম জুৱেলাৰী আৰু জুৱেলাৰী দোকানতো ছোৱালী থাকিব ন আৰু মানে বেছি ভিতৰলৈ নাযাওঁ কাৰণ বহুত মানুহৰ ভিৰ আৰু যিহেতু গৰম লাগি যায় ভিতৰত আৰু এইফালে বেলেগ মেলা আছে নহয় বেলেগ মেলা চাবলৈ যাম বঢ়িয়া যেতিয়া অসম গ্ৰন্থমেলাৰ ভিতৰত এবাৰ সোমাই যাওঁ ক'তনো কি কিতাপ ওলাইছে কিমাননো মানুহ হৈছে চাওক ছ'চিয়েল মিডিয়াৰ যুগতো কিতাপ পঢ়া মানুহ আছে সেয়া চাওক চাৰিওফালে কিতাপ কিনা মানুহ কিতাপ পঢ়াৰ নিচাটো কমিয়ে গৈছে তথাপিও 2-এখন কিতাপ চালো ভাল লাগে এনেকৈ চাই বেছি ভিৰ নাই কিন্তু ইয়াৰ পৰাই চাওক
ভিৰে ভিৰ দোকানবোৰ ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যি বস্তুবিলাক পায় আৰু সৰু কাললৈ মনত পৰি যায় আৰু এইকেইটা উৰি থাকিব বতাহ আহিলে এই পাই গ'লোঁ মই ব্ৰিজৰ ওপৰত মানে উৰণীয়া ওপৰত আৰু এতিয়া যাম মেলাৰ ফালে যোৱাৰ আগত চাওক মন্দিৰটোৰ পৰিৱেশ দলঙৰ ওপৰত বহুত কম মানুহ আছিল আজি চাওক কিমান ভিৰ হৈ গৈছে খোজকাঢ়ি কৰি মানুহবিলাক আহিব আৰু ইয়াত ৰখি যায় না ফটো উঠিবৰ কাৰণে সেইকাৰণে জাম হৈ যায় একেবাৰে চাওক চাৰিওফালে ফটো উঠিছে টিকলাটো ফটো উঠিছে মানে চব ফটোই ব্ৰিজৰ কাষেৰে নামি যোৱা ৰাস্তা আছে কিন্তু চাওক একদম ব্ৰিজৰ কাষত জাম লাগি গৈছে মানে ট্ৰেফিক জাম লাগি গৈছে পুৰা যাবই পৰা নাই কোনো এইফালে চাওক নলবাৰী বাণিজ্য মেলা আছে সেইফালে এনেকৈ তলৰ পৰা নামি যায় মানুহে যাই আছে নলবাৰী বাণিজ্য মেলা মই ভাবিছো এবাৰ নলবাৰী বাণিজ্য মেলা যাওঁ এইফালেদি নাযাওঁ এইফালেদি বহুত ভিৰ এইফালেদি নামি যাম তলেদি মই একদম উৰণে সেইটো ইণ্ডিং পাই গ'লো গতিকে আৰু ফিৰি নাযাওঁ যাওঁতে বাণিজ্য মেলাখন চাই যাম নলবাৰী বাণিজ্য মেলা এতিয়া মই সোমাওঁ ইয়াত ভাৰত মাতা পূজনত তাৰপিছত যাম মেলালৈ আৰু চাওক কি ধোৱা লাগিছে একেবাৰে পলুচন হৈ গৈছে মাতা পূজনৰ ভিতৰতো বাপৰে মানুহ আজি ভৰ্তি হৈছে কিন্তু কথাটো হ'ল আহিলোঁ যেতিয়া এবাৰতো সোমাই যাব লাগিবই ন গতিকে সোমাই যাওঁ কি চলি আছে চাই যাওঁ পাব প্ৰাচীন ভাৰতীয় গুৰুকুল শিক্ষা ব্যৱস্থা ইয়াত আছে বেদসমূহ ওপৰৰ কেইখন হ'ল বেদ তলৰ কেইখন হ'ল মানে মাজৰ কেইখন হ'ল পুৰাণ আৰু এইফালে চাওক মহাভাৰত আছে বেলেগ বেলেগ লিখা নহয় বেলেগ বেলেগ কাণ্ড আছে কিবা কাণ্ড যি থাকে সেই কাণ্ডবিলাক আছে বেলেগ পুথি কেইখনত এইখনত আৰু ওপৰৰ ফালে আছে এইবিলাক চব বেদসমূহ বেদ উপনিষদ বিষ্ণু পুৰাণ মানে গোটেইখিনি ইয়াত আছে যদি কোনোবাই জ্ঞান ল'ব খোজে ইয়াত আহি যাব আহি বিভিন্ন পণ্ডিতসকলৰ বিষয়ে জানিব পাৰিব নলবাৰীৰ পণ্ডিতসকল আৰু এইফালে বহুত কিবা কিবি আছে এনেকৈ ভাৰত মাতাৰ লগত সকলোৱে এনেকৈ ফটো উঠি আছে সেয়া চাওক ক'ত বহি লৈছে বাপৰে আমাৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মন আছে ওপৰত এইটো হেল কুমাৰ ভাস্কৰ বৰ্মনৰ সন্মুখত থিয় হৈছে হিমাংশু বৰ্মন ঋষিমণিটো হৈ গ'ল আৰু ইফালে চাওক কলা শিৱটো অকণমান কলাটো কমাই দিছে চাগে সকলো আধ্যাত্মিক জ্ঞান ল'ব বিচাৰে ইয়াত আহিব আৰু লৈ যাব জ্ঞান ফ্ৰীতে সেয়া চাওক বাজি আছে এনেকৈ আহি এই মেলাৰ কাষ চাপি আছো আৰু যিমানে মেলাৰ কাষ চাপি আছো সিমানে মানুহৰ ভিৰ বাঢ়ি গৈ আছে ইফালে মেলালৈ যোৱা গেট আৰু এতিয়া বোলক ভিতৰলৈ সোমাই আহিলোঁ মেলাৰ ভিতৰত আৰু এইবিলাক সৰু ছোৱালীৰ খেলনাবিলাক আছে এইবিলাক আৰু ডাঙৰ ছোৱালীৰ এইফালে ডাঙৰ ল'ৰা ছোৱালী সৰুবিলাকৰ কাৰণে বহুত কিবা কিবি আহিছে ৰ'ব এইফালে চাওক এইটো আহিছে এটা সেইটো হনুমান দিছে হেলিকপ্টাৰ সেনেকৈ হেলিকপ্টাৰত উৰি আছে সকলোৱে এইফালে বাবা গণেশ আছে মাজত সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত কিবা কিবি আহিছে এইফালে আছে মটৰ পাতলো ল'ৰা ছোৱালীৰ কাৰণে বহুত কিবা কিবি আহিছে আৰু এইফালে চাওক এইখন ধুনীয়া একদম মজা লাগিছে এইখন ঘূৰিব ৰ'ব ঘূৰা পিছল জোলনা একেবাৰে চাওক মজা লাগিছে যিহেতু মেলা বুলি ক'লে সৰু ল'ৰা ছোৱালীবিলাকে বেছিকৈ এনজয় কৰে সেইকাৰণে ইহঁতৰ কাৰণে বহুত কিবা কিবি এনেকৈ লৈ আহিছে আৰু এইফালে আছে হেলিকপ্টাৰ নে এৰোপ্লেন এইখন উৰি গ'ল একেবাৰে এৰোপ্লেন বাপৰে এৰোপ্লেনৰ নাক আৰু মুখ আছে মানে এইকেইটা মাছ এইফালে এৰোপ্লেন উৰিছে এৰোপ্লেনৰ কাষত আৰু এটা কিবা আছে এৰোপ্লেন এনেকৈ উৰিছে আৰু এৰোপ্লেনৰ কাষত এইফালে চাওঁ হাতী ঘোঁৰা ভালুক চব আছে আৰু এইফালে হাঁহ এনেকৈ ঘূৰিছে আৰু ওপৰৰ ফালে চাওক ড্ৰেগন এইটো জোলনা এইখনত মানুহ উঠা নাই ষ্টাৰ্ট হৈছে নে নাই নাজানো এনে চলাই দিছে বাপৰে এখনক ডেঞ্জাৰ দিয়ক একদম বেলেগ চলাই দিয়ে এয়া যাওক এইটো তৰা বুলি কয় তৰা আৰম্ভ হৈ গৈছে আৰু এইফালে মানুহৰ ভিৰ অকণমান বেছি সেইফালতে চাওক একদম ব্ৰেক ডান্সৰ কাষত আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাকতো সৰুবিলাক উঠিব পাৰে আৰু এইটো হ'ল সৰু চকৰি সৰু ল'ৰা ছোৱালীৰ বাবে আৰু এইফালে আছে ডাঙৰ চকৰিটো তাতকৈ বেছি মানুহ আহে এইখিনিত কাৰণ এইখিনিত ডাঙৰ চকৰিকেইটা থাকেতো আৰু এইফালে একদম ডাঙৰ চকৰিটো এইফালে মদকা কুঁৱা এইফালে আছে চবতকৈ ফেভাৰেট সকলোৰে ইয়াত চাওক ইয়াত বহুত মানুহ যায়
এইটো হল সুনামি কি ঘুরে রে একেবারে সুনামি মানে একেবারে সুনামি আহি যায় বাপরে মানে গাড়ী ঘূৰাটো আৰম্ভ হোৱাই নাই খালি মানে হ'ব পাৰে বহুত কিবা কিবি আহিছে মানে সৰু ল'ৰা ছোৱালীবিলাকলৈ এই যাই পি আছে একদম আচাৰ হৈ গৈছে আচাৰ বিচাৰ চব চাৰিওফালে আচাৰেই আচাৰ এইবিলাকৰ কাৰণে 50 টকা দে চব এইবিলাক 50 লিপষ্টিক কাজল লৈ যায় এইবিলাক লৈ যায় সুন্দৰ দেখাব সুন্দৰ 50 টকাৰ বস্তু বহি যদি 500 টকা ডাক্তৰক দিব লাগে কেনেকুৱা হ'ব আহিলে যেতিয়া নলবেৰী হাতলৈ এবাৰ সোমাই যাওঁ সেইফালে নলবেৰী হাত আছে ৰাৱণটোতো আছে খাওঁ খাওঁ কৰি কিমান মানুহ খালা হিচাপ নাই তো মোকো খাই দিলে মানে বহুতো দোকান আছে আত্মসহায়ক আৰু এইখন চাওক ব্ৰেকআপ দিবলৈ বাদ দিয়ক ব্ৰেকআপ হোৱা মানুহবিলাকে খাব এইফালে চাওক জাপিটো একদম সুন্দৰ কৰি বনাইছে ভিতৰতনো কি চাব লাৰু পিঠা ঘুগুনি চব পাই এইবিলাক সকলোৱে বহি এনেকৈ খাই আছে চলিব আহি পৰিছে আহি গলো ল'ৰাটোক বচাই দিলো একদম মানে পৰিছিল কিবা হৈছিল নাজানো চেৰকিত উঠা বুলি কৈছিল এন্ধাৰ ৰাস্তা এটাত পৰিছিল এনেকৈ আৰু মই পেচাব কৰিবলৈ গৈছিলো যাওঁতে দেখা পালো এজনে কমতে চেৰকিত উঠিছিল লগৰ লগত কিন্তু লগকেইটা এৰি থৈ গ'ল সি পৰি থাকিল ৰাস্তাত এনেকুৱা আৰু বন্ধ থাকে নে বাণিজ্য মেলাত আহি পালো এনে খালী আছে কিন্তু গুৱাহাটীৰ ভিতৰত যেতিয়া সোমাম তাৰ পিছত চব সোমালো দিয়ক গুৱাহাটীৰ ভিতৰত আৰু ওপৰত ফেনখন আছে কাৰণে অলপ বাচি থাকিব পাৰি ইয়াত নহ'লেতো একদম বাপৰে যি গৰম লাগি যায় নহয় চেণ্ডেল এইফালে আছে কাপোৰ মণিহাৰী বিভিন্ন আইটেম পাব আৰু মানুহ চাওঁ ছোৱালীৰ বস্তু মণিহাৰী তাত মানুহ আৰু এয়া চাওক এইফালে হ'ল ল'ৰাৰ বস্তু মানে ডাঙৰ কাশ্মীৰৰ পৰা ধুনীয়া ধুনীয়া চলা আহিছে গৰম গৰম চলা কিন্তু এনেই গৰম লাগিছে বহুত গৰম কাপোৰ পিন্ধিব সনা গহনা মেইন বস্তু এইটো ইফালে চাওক ইণ্ডিয়া গেটত ফটো উঠা মানুহৰ ভিৰ চাৰিওফালে মানুহ কালি এইটো ৰাস্তা খোলা দিয়া নাছিল মানে ইণ্ডিয়া গেটৰ মাজেৰে যাব পাৰি আজি পৰা কৰি দিলে মানে এনেকৈ পাৰ হৈ যাব পাৰি বেক চাইডৰ খিনি এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই গোটেই একদম বগা বগা হৈ আছে সেয়া চাওক তো সেইটো চাইডৰ খিনিহে ভাল হৈছে চাইডটো চাই আহিলো বহুতেতো ফ্ৰণ্ট চাইডটো আছে মই বেক চাইডটো চাই আহিলো কেনেকুৱা হৈছে ভালে হৈছে মানে বনোৱা হোৱা নাই এনেকৈ ৰাস চাইছে আহি গলো ঘৰ আৰু ৰাসৰ পৰা লৈ আহিছো চিকেন বিৰিয়ানী তো এতিয়া এইটো খাই দিব লাগে নহয় দিয়ক চিকেন বিৰিয়ানী চিকেন পোলাও বহুত ভিৰ গতিকে ঘৰতে লৈ আহিলো ঘৰত এতিয়া ধুনীয়াকে বহি খাম এয়া আছিল আজিৰ ভিডিঅ'টো ৰাসতনো কি কি চলি আছে আজিৰ পৰিৱেশ কেনেকুৱা হৈছে ৰাসৰ তো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলো যদি ভিডিঅ'টো চাই লৈছে লাইক কৰি দিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আৰু ৰাসৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে